নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ ভঙাঘৰ। এইফালে চাই লওক, এখন ভঙাঘৰ ফ্লাইঅভাৰ, এইফালে আছে ভঙাঘৰ বিগ বজাৰ আৰু এইফালে আছে এখন আপোনাৰ শৰ্মা মিঠাই সুইটছ। তো ইয়াত মোক এজন বন্ধু ইউটিউবৰ চিনাকি, তেওঁৰ নাম হ'ল সৌৰভ বৰা। তেওঁ থাকে কাশ্মীৰত। তেওঁ আৰ্মি চাকৰি কৰে। তেওঁ ইউটিউবত লাইভবোৰ চাই। তেওঁৰ আইডিটোৰ নাম হ'ল মন যায় নামৰ আইডিটোৰে তেওঁ ইউটিউব লাইভবোৰত ঘূৰি ফুৰে। তো তেওঁ মোক দেখা পায়, সকলো লাইভতে মোক দেখা পায় আৰু তেওঁ মানে ভাবি থাকে যে এই ল'ৰাজনক কিয় হাইট মাৰে, মানে য'ত মানে মই বেয়া কমেণ্ট কৰোঁ তাতো হাইট মাৰে, য'ত মানে মই বেয়া কমেণ্ট নকৰোঁ তাতো হাইট মাৰে। তো এইবোৰ প্ৰশ্ন তেওঁৰ মনলৈ আহি কিনে তেওঁ মানে মোক লগ কৰিব বিচাৰিলে। তেওঁ কাশ্মীৰৰ পৰা দিল্লীৰ পৰা গুৱাহাটী, এতিয়া গুৱাহাটীৰ পৰা তেওঁ এগেইন যোৰহাট যাব। ইয়াত মোক ভঙাঘৰত ৰখি দিছে অকল মোক লগ কৰিবৰ কাৰণে। তো বলক আমি তেওঁৰ লগত চিনাকি হওঁ, চিনাকি কৰাই দিওঁ। তেখেত হ'ল সৌৰভ বৰা। মোক আহি লগ কৰিছে। এতিয়া আমি চাহ দোকানত আমাক চাহ খুৱাব। কথা পাতি আছোঁ, তেওঁ মানে চাহৰ অৰ্ডাৰ দি আছে। তো এইটোৱে হ'ল কথা। তো যিসকল বন্ধুৰ মানে আন্তৰিকতা থাকে, তো মোক মানে বুজি পায় যে ৰিংকু ল'ৰাজনক মানে লগ কৰিব বিচাৰে, এনেকৈ লগ কৰিব আহে। আৰু তেওঁ মোক যোৱাকালি ৰাতি ফোন কৰিছে। যোৱাকালি ৰাতিয়ে মোক ফোন কৰিছে, কৈছে যে ৰিংকু, মই কাশ্মীৰৰ পৰা দিল্লীত আছোঁ, দিল্লীৰ পৰা গুৱাহাটী যাম। ৰাতিপুৱা 7:10 মোৰ গুৱাহাটীত মানে ফ্লাইটটো নামিব, তাৰ পৰা এয়াৰপৰ্টৰ পৰা মই তোমাৰ তাত যাম। তো ইমানখিনি মানে মৰম আন্তৰিকতা, ইমানখিনি মানে তেওঁৰ মোৰ প্ৰতি বিশ্বাস, আৰু ময়ো সেইমতে আহি কিনে ইয়াত ৰখি আছোঁ। তো ইয়াৰ পৰা তেওঁ এগেইন যাব খানাপাৰাৰ পৰা তেওঁ যাব যোৰহাট। বলক আমি তেওঁৰ লগত অলপ কথা পাতিব চেষ্টা কৰোঁ। অলপ কথা কৈ দিয়া। এয়া এখেত হ'ল সৌৰভ বৰা। এখেতৰ হাতখন অলপমান মানে হেৰি হ'ল, চিনি পাইছে সকলোৱে, হয়নে? কোৱা অনুভৱটো কোৱা। আচ্ছা ঠিক আছে। ঠিক আছে, অ'কে। চাহটো আমি খাই লওঁ দেই।